নৱম বাৰ্ষিক মাঘী অৰ্থাৎ মাঘ উৎসৱ উদযাপন আমাৰ বৰগাছা ভঁৰালতলা বড়ো সমাজৰ উদ্যোগত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিছোঁ। আমাৰ যোৱাকালিৰ অনুষ্ঠান বিভিন্ন কাৰ্যসূচী হৈ গৈছে। আমাৰ ৰাতিপুৱা আমাৰ 9 বজা আমাৰ পতাকা উত্তোলন হৈ গৈছে। তাৰপিছতে আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল ৰাতিপুৱা 9:30 বজাত বন্তি প্ৰজ্বলন। আমাৰ তাৰপিছতে আমাৰ প্ৰয়াত ৰাজাৰাম বৰুৱাৰ সোঁৱৰণত খেল ধেমালি প্ৰতিযোগিতা হৈ গ'ল। তাৰপিছত আমাৰ আজি কাৰ্যসূচী আছে আমাৰ 4:05 বজাত ইতিমধ্যে আমাৰ সমূহীয়া বন্তি প্ৰজ্বলন অনুষ্ঠান হৈ গৈছে। বন্তি প্ৰজ্বলনত আমি কেইজন বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। তাৰপিছত আমাৰ এতিয়া আছে, ইয়াৰ পিছত আমাৰ যিটো আমাৰ সংগীত শিল্পী আমাৰ ফুকন বড়ো, তেখেত ইতিমধ্যে আমাৰ আহি পাইছে। একদম খুবেই ভাল লাগিছে। হয়, আমাৰ ইয়াতে বিভিন্ন জাতিৰে আমাৰ ইয়াতে লগ লাগি আছে। আপোনাৰ বড়ো হওক, অসমীয়া হওক, আমাৰ মুছলমান সম্প্ৰদায়ৰ লোক হওক, আমি সকলোৱে মিলিজুলি আমি অতি উলহ মালহেৰে আমাৰ যিটো মাঘী উৎসৱ উদযাপন আমি পালন কৰি আহিছোঁ প্ৰতি বছৰে। অন্যবাৰতে এইবুলি আমি পালন কৰিছোঁ। ৰাইজৰ সঁহাৰি খুবেই ভাল, খুবেই ভাল লাগিছে।